Lutat cokong apungem mising rekamam langkan duja supak rekong monir bangke aralok ko ubutamuk eko pundornong ubutamuk pabuk poko hukumno yampok ke 2 April longodok ke misi pe agumam poraye odok ke supak sam supak ayo pe potinam supak yambruk so urpong grupo urga pe yambruk ngodok ke supak bulok kokom ton mulu puhnam kotat kila lakol lusatoko komruk sidu mising agam sam yampo kolok ke pabuk bogolo Popaye, amna ulu, airupa mepodu, se agersam, gerbina, okom, sorkarok, rutum, mirum, mangasunam, Dr. Himonto Biswa Sharma, Dr. Kingo, mirum, Dr. Anush Pegu, Migam Asin, Ayangko, Aseligdu, Dr. Ngulu, Aipa mepodu, sa Aipa. নমস্কাৰ ১১৫ নং উবতামুক প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু ডাঙৰীয়া ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ বিদ্যালয়ৰ মিচিং ভাষা অহা কালিৰ পৰা 2 এপ্ৰিলৰ পৰা শিক্ষা মাধ্যম কৰোৱাৰ লগতে পাঠদান আৰম্ভ হ'ব বুলি আমি অতি আনন্দিত হৈছোঁ। ধন্যবাদ। ১১৫ নং উবতামুক প্ৰাথমিক বিদ্যালয়ৰ পৰা আমি মাননীয় শিক্ষামন্ত্ৰী আৰু অনুজ পেগু ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অহা 2 তাৰিখৰ পৰা আমাৰ মিচিং লেংগুৱেজ ভাষাটো আমাৰ পাঠদানৰ আৰম্ভ হ'ব। লগতে আমাৰ যিবিলাক মিচিং উদ্যোগিত অঞ্চলসমূহতো এনেকৈ আমাৰ মিচিং লেংগুৱেজ ভাষাটো স্বীকৃতি প্ৰদান কৰে যায়। আপোনালোকক সুধিব বিচাৰিছোঁ যে যিহেতু মিচিং ভাষাটো আমি শিক্ষাৰ মাধ্যম হিচাপে অসম চৰকাৰে ঘোষণা কৰাৰ পাছত আমি ইয়াতে অহাকালিৰ পৰা শিক্ষাদান কৰা হ'ব। তাৰ কাৰণে আপোনালোকৰ শিক্ষকসকলে প্ৰস্তুত হৈ আছেনে? আমি প্ৰায় আজি 20 তাৰিখৰ পৰা মানে মাৰ্চৰ 20 তাৰিখৰ পৰা আমাৰ স্কুলখনত মানে মিচিং লেংগুৱেজৰ মানে মাধ্যমত স্কুলখন পাইছোঁ বুলি আমি গম পোৱাৰ লগে লগে আমি বহুত আনন্দিত হৈছোঁ। আৰু তেতিয়াৰ পৰাই আমি প্ৰস্তুত যে যিকোনো প্ৰকাৰে আমাৰ মিচিং ভাষাটো আমি উন্নত পৰ্যায়লৈ অন্ততঃ আমি ল'ৰা ছোৱালীক পঢ়াই আমি উন্নত পৰ্যায়লৈ নিবৰ কাৰণে আমি প্ৰস্তুত। আজি আমি অতি আনন্দিত হৈছোঁ। এয়া আমাৰ ঐতিহাসিক মুহূৰ্ত। আমি 1972 চনৰ পৰা যিহেতু আমাৰ জাতীয় সংগঠনে যেনেধৰণৰ আমি দীৰ্ঘদিনীয়া এটা সংগ্ৰাম কৰি আহিছে, কালিৰ পৰা 2 এপ্ৰিলৰ পৰা আমাৰ এই মিচিং অঞ্চলত 2খন প্ৰাথমিক বিদ্যালয়ত পগত যিটো মিচিং ভাষা শিক্ষাৰ মাধ্যম হিচাপে অসম চৰকাৰে ঘোষণা কৰাৰ লগতে অহা কালিৰ পৰা শিক্ষাদান কৰোৱা হ'ব। আমি অতিকৈ আনন্দিত হৈছোঁ। আজি 1 এপ্ৰিল আমি আজি 1 এপ্ৰিল তাৰিখে আমি অসমবাসী ৰাইজে বা আমাৰ মিচিং অঞ্চলৰ যিমানখিনি 200খন বিদ্যালয়ত আমি শিক্ষাৰ মাধ্যম ঘোষণা কৰা হৈছে, আমি 115 নং উবতামুক প্ৰাথমিক বিদ্যালয় পগতো আজি আমি ৰাইজে ওলাই আহি ইয়াত অতি আনন্দৰে নাচি বাগি আমি ইয়াতে আমাৰ পাঠ্যপুথি আৰু লগতে শিক্ষাগুৰুসকলক সাদৰ আমি সন্মান জনাই আমি সাদৰ কৰিছোঁ। আমি অতিকৈ আনন্দিত হৈছোঁ। আৰু অনাগত দিনতো অসম চৰকাৰক আমি আমাৰ এটা অনুৰোধ থাকিব, অসমৰ মিচিং অঞ্চলত যিমানখিনি LP স্কুলে হওক বা আমাৰ হাইস্কুলে হওক আৰু বিদ্যালয় মহাবিদ্যালয়সমূহত আমাৰ যিটো মিচিং ভাষা
শিক্ষাৰ মাধ্যম কৰোৱাই আমাক আৰু ইয়াতকৈ আৰু বেছি আনন্দিত কৰিবলৈ আমাক সুযোগ প্ৰদান কৰিব বুলি আমি আশাবাদী। আমি ইয়াতে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াক আমি এই মাধ্যমৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।